আকৌ এটা সানডে আকৌ এটা সানডে স্পেশাল ভিডিও। আপোনালোকে জানে যে আমি প্ৰতি সানডে এটা কেতিয়াবা মোটিভেশনাল কাহিনী বা কেতিয়াবা এটা মোৰেল থকা কাহিনী, ঠিক তেনেদৰে আজিৰ এই সানডেটো আপোনালোকৰ বাবে বহুতে স্পেশাল কাহিনী এটা আছে। যদি আপোনালোকে ফেসবুক কৰি ভাল পায়, যদি আপোনালোকে হোৱাটছএপ কৰি ভাল পায় বা আপুনি ইউটিউবত বহুত ভিডিঅ' চাই ভাল পায়, তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আপোনালোকৰ বাবে আজি অতি ধুনীয়া এটা কাহিনী আছে। আপোনালোকৰ নিচিনাই এজনী ছোৱালী, এই ছোৱালীজনীৰ নাম হৈছে পৰিস্মিতা, আৰু পৰিস্মিতাই হৈছে এজনী ফেসবুক কৰি ভাল পোৱা ছোৱালী। আৰু তাইৰ ঘৰত আছিল এজনী মাক, দেউতাক আৰু তাইৰ দাদাই। হঠাতে এদিন দুপৰীয়া 12 বজাত এটা ফোন পৰিস্মিতালৈ, ফোনটো বাজিল আৰু ফোনটো বজাৰ লগে লগে যেতিয়া পৰিস্মিতাই ৰিচিভ কৰিলে, এই ৰিচিভ কৰাৰ লগে লগে এটা সেইফালৰ পৰা এটা আচৰিত ভাৱৰ ধৰণৰ মাত এটা আহিল যে এয়া কোন হয়। তেতিয়াতো ভাবিলে পৰিস্মিতাই ভাবিলে দেউতাকৰ ফোন নাম্বাৰৰ পৰা পৰিস্মিতালৈ এটা যিটো ফোন আহিল, সেই ফোনটোত দেউতাকৰ মাত নহয়, এটা অচিনাকি মাত, যিটো মাতত এটা ভয় আছিল, যিটো মাতত এটা কিবা আচৰিত আছিল। আৰু মানুহজনে ভয় কৰি কৈছিল যে এই যিজন মানুহৰ পৰা মই ফোনটো লৈছো, এই ফোন লোৱা মানুহজনৰ এক্সিডেণ্ট হৈছে। পৰিস্মিতাই একো নকবই নোৱাৰিলে, তাইৰ হাতৰ পৰা মোবাইলটো ওলাই পৰিল। দেউতাক আৰু লগে লগে ফোনটো তাই কিছু সময়, যদিও তেওঁ কিছু সময় মৰ্মান্তিক হৈ পৰিছিল, তেওঁ এই ছোৱালীজনীয়ে পৰিস্মিতা কিছু আচৰিত হৈ পৰিছিল, তথাপিও পৰিস্মিতাই কিন্তু ফোনটো আকৌ এবাৰ হাতত তুলি ল'লে আৰু ক'লে কি হৈছে দেউতাৰ। আৰু লগে লগে পৰিস্মিতাৰ পৰা সেইফালৰ পৰা পৰিস্মিতালৈ এটা উত্তৰ যে তোমাৰ দেউতাৰ একো হোৱা নাই, কিন্তু দেউতাৰ বৰ্তমান সুস্থ নাই, তোমাৰ দেউতাক আমি ভৰ্তি কৰিছোঁ হস্পিটালত, আৰু তোমাৰ দেউতাৰ বাবে প্ৰয়োজন হৈছে কিছু তেজৰ, যি হৈছে AB-। এতিয়া কথাটো টাৰ্ণিং পইণ্টত আহিল সেইটোৱে যে পৰিস্মিতাৰ যিটো সম্পৰ্কত যিখিনি মানুহ আছিল, সেই মানুহখিনি কোনোৰে তেজত AB- তেজ নাছিলে, আৰু ব্লাড বেংকতো সেই সময়ত তেওঁলোকে তেজ পোৱা নাপালে। যেতিয়া ব্লাড বেংকত হস্পিটেলত তেওঁলোকে তেজৰ যি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিলে, তেজ খুজিলে, ক'তো নাপালে। এতিয়া সময় আহিল তেওঁৰ বন্ধু বান্ধৱীৰ পৰা। কিন্তু পৰিস্মিতা ইমানেই ফেচবুকত বা ছ'চিয়েল মিডিয়াত ব্যস্ত থকা ছোৱালী, তাই প্ৰতিটো ফটোতে আহে 500টা লাইক, 1000টা লাইক বা কেতিয়াবা তাতকৈ বেছি লাইক। পৰিস্মিতাই ভাবিছিল যে তাইৰ যি ফেচবুকৰ জগতখন আছে, সেই ফেচবুকৰ জগতখনত তেওঁ বহুতেই ফ্ৰেণ্ড আছে, ফেচবুকৰ জগতখনত বহুতেই ভাবিছিল। আৰু তাই সেই বন্ধু বান্ধৱীক নুসুধি তাই ফেচবুকত এটা ষ্টেটাছ দিলে যে মোৰ দেউতাক লাগে তেজ AB- আৰু অতি প্ৰয়োজনীয়ভাৱে। ফেচবুকত বহুত অন্যদিনা বহুতখিনি লাইক আহে, কিন্তু সেইদিনা সেই পোষ্টটোত কেইটামান ছেড ৰিয়েক্টহে আহিল, তাতে কোনো ধৰণৰ সহায়কাৰী আগুৱাই নাহিল। পৰিস্মিতাই ইমানেই ফেচবুকত ব্যস্ত থকা ছোৱালী আছিল যে তাই ভাবিছিল যে তাই ফেচবুকত থকা জগতখিনি আছিল শুদ্ধ, আৰু যিখিনি তাই পৰিস্মিতাৰ ৰিয়েল লাইফৰ ফ্ৰেণ্ড আছিল, সেই ফ্ৰেণ্ডৰ পৰা তাই ছ'চিয়েল মিডিয়াৰ ফ্ৰেণ্ড পাই বহুখিনি আঁতৰি আছিল। সেই সময়ত কিন্তু এজনী ছোৱালীয়ে তাইৰ দেউতাকক সহায় কৰিবলৈ তাইৰ ফ্ৰেণ্ড এজনী, যিজনী ফ্ৰেণ্ড কিন্তু তাইৰ ছ'চিয়েল মিডিয়াৰ নাছিল, তাই কিন্তু আগুৱাই আহিল, আৰু আগুৱাই আহি তাইৰ দেউতাকক যোগান ধৰিলে। আৰু সেই সময়ত পৰিস্মিতাৰ মনত এটা উপলব্ধি হ'ল যে যিখিনি ছ'চিয়েল মিডিয়াৰ ইমান 1000টা লাইক অহা আছিল, আজি সেই লাইক কেইটাও আহিছে, এই ছেড ৰিয়েক্টটো আহিছে, কিন্তু সহায় কৰিবলৈ কোনোৱে আগুৱাই নাহিল বা কোনেও চেষ্টা নকৰিল। তো আজিৰ কাহিনীটোৰ পৰা আপোনালোকক এটা কথাই ক'ব বিচাৰিম যে আপোনালোকৰ ৰিয়েল লাইফতো আজিকালি তেনেকুৱা হৈ গৈ আছে যে লাহে লাহে আপোনালোকে ছ'চিয়েল মিডিয়াত যিখিনি ফ্ৰেণ্ড পাইছে বা যিখিনি লাইক পাইছে, কমেণ্ট পাইছে, ছাবস্ক্ৰাইবাৰ্ছ পাইছে, ইউটিউবাৰবোৰে যিখিনিয়ে নহওক, বহুতখিনি পাই নিজৰ বন্ধু বান্ধৱীক পাহৰি গৈছে, আৰু সেই ভাৰ্চুৱেল জগতখন সঁচা বুলি ভাবিছে। কিন্তু ভাৰ্চুৱেল জগতখন সদায় ভাৰ্চুৱেল জগতে হয়, ছ'চিয়েল মিডিয়া সদায় ছ'চিয়েল মিডিয়া হয়। তোমাৰ ৰিয়েল লাইফত তাৰ কোনো ধৰণৰ বেছি প্ৰভাৱ নপৰে। কেতিয়াবা সহায় পাব পাৰা ছ'চিয়েল মিডিয়াৰ পৰা, মই এইটো কথা কোৱা নাই, কিন্তু ছ'চিয়েল মিডিয়াক পাই তুমি ৰিয়েল লাইফটো পাহৰি নাযাবা, ৰিয়েল ফ্ৰেণ্ডবিলাক পাহৰি নাযাবা। তো আজিলৈ ইমানখিনি, পুনৰবাৰ এনেকুৱা ধৰণৰ কিছুমান ধৰণৰ ছ'চিয়েল মিডিয়াৰ পৰা আমাৰ কিছুমান হোৱা প্ৰব্লেমৰ বিষয়ে পুনৰবাৰ আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম। যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু ছানডে স্পেচিয়েল ভিডিঅ'টো মোৰ সদায় চাবলৈ নাপাহৰিব। টাটা বাবে কলিকতা, মুম্বাই, জয় আই অসম।